নমস্কাৰ বন্ধুসকল। আজি এটা দুখজনক বিষয় লৈ লাইভ আহিব লগা হ'ল। আপোনালোকে জানে বিগত কিছুদিন ধৰি অসমত বসবাস কৰা ইছলাম ধৰ্মৰ মানুহখিনিৰ ওপৰত চৰকাৰে যি একপক্ষীয়ভাৱে বেয়া বিচাৰ কাম কৰি আছে, সঁচা কথা ক'বলৈ গ'লে অসমত বসবাস কৰা মুছলমান মানুহৰ ওপৰত যি অত্যাচাৰ উৎপীড়ন চলাই আছে চৰকাৰে, ই সঁচাকৈ ধিক্কাৰ দিব লগা বিষয় এটা। কিন্তু মুছলিম সম্প্ৰদায়ৰ মানুহখিনিৰ বা ইছলাম ধৰ্মৰ মানুহখিনিৰ এই দুখৰ সময়ত আমি বিশেষকৈ সমাজকৰ্মীসকল বা আমাৰ জাতিৰ উচ্চ শিক্ষিত ব্যক্তিসকল, বিশেষকৈ অধিবক্তাসকল, আমি যে চুপে চাপে বহি আছো, জাতিৰ হকে এটা কথা কোৱা নাই বা জাতিৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এষাৰ মাত মাতা নাই, এইটো অতিকৈ দুখজনক বিষয়। অসমত হিচাপ কৰিলে প্ৰায় 50,000 মান আমাৰ অধিবক্তা বা খুব জ্ঞানী গুণী উকিল আছে আমাৰ মুছলমান সম্প্ৰদায়ত। কিন্তু অতি লজ্জাজনক বিষয়, আজি জাতিৰ মানুহখিনিৰ অৱস্থা চালে গোৱালপাৰাই কওক, ঢেকীয়াজুলিয়ে কওক বা চাপৰৰ কথাই কওক, ধুবুৰীৰ কথাই কওক, আমাৰ জাতিৰ মানুহখিনিৰ দুখ দুৰ্দশা দেখি মানে চকুৰ পানী ধৰি ৰাখিব পৰা নাযায়। এনেকুৱা এটা জাতিৰ সংকটৰ সময়ত আমাৰ অধিবক্তাসকলক নজিৰ নাই কোনোবা এজনে এটা জাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে বা মুছলমান সম্প্ৰদায়ৰ এই নিষ্পাপ মানুহখিনিক ৰক্ষা কৰাৰ কাৰণে, ঘৰ বাৰী ৰক্ষা কৰাৰ কাৰণে কোনো এজন অধিবক্তাই নিজাববীয়াকৈ কোৰ্টত এটা মকৰ্দমা বা কেছ ৰুজু কৰিলে। কিয়? আপোনালোকক পাপে চুব অধিবক্তা সমাজ, অসমৰ মুছলিম অধিবক্তা সমাজ। আপোনালোকে যিখন গাঁৱত ডাঙৰ দীঘল হৈছিল, সেই গাঁৱত বসবাস কৰা আপোনালোকৰ ভাই ককায়েকে কুলত উঠাই লৈ মানুহ কৰিছিল, সেই মানুহখিনিৰ ঘৰ বাৰীবিলাক চৰকাৰে বেআইনী ভাৱে ভাঙি ধ্বংস কৰি দি আছে এফালৰ পৰা। কিন্তু আপোনালোকে নিশ্চুপ কিয়? আপোনালোকৰ একো কৰ্তব্য নাই নেকি জাতিটোৰ বাবে? এইবোৰ বিষয়ত যদি আপোনালোকে মাত মাতে, এই জাতিৰ দুৰ্দিনৰ সময়ত যদি আপোনালোকক উপকাৰত আমি লগাব নোৱাৰো জাতিটোৰ বাবে, কেতিয়া লগাম? কিন্তু লজ্জাজনক বিষয়, আজি অসমত 26ত বিধানসভা নিৰ্বাচন হ'ব। এই নিৰ্বাচনত দলীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ বাবে কিছুমান অধিবক্তাই পাগল হৈ ঘূৰি আছে। এইবিলাকো কিন্তু আপোনালোকৰ সেই নিৰ্দিষ্ট সমষ্টিৰ বাকীৰ মানুহখিনিয়ে চাই আছে। এটা কথা ভালকৈ মনত ৰাখক, আপোনালোকে একদম মানুহে কয় কিছুমান কথা যে উকিল বা অধিবক্তাসকল নিজৰটোৱে বুজি পায়, কিন্তু জাতিৰ একো কাম নকৰে। যাতে এনেকুৱা প্ৰচাৰ নহয়, মই আপোনালোকক অনুৰোধ জনাম, অসমত মুছলিম সম্প্ৰদায়ৰ বহুত জানা জ্ঞানী গুণী অধিবক্তা আছে। আপোনালোকে কোৰ্টত ইমিডিয়েট কেছ এটা কৰি হলেও এই হিমন্ত বিশ্ব চৰকাৰৰ যি অমানৱিক অত্যাচাৰ, মুছলমানৰ ওপৰত যি অত্যাচাৰ কৰি আছে, এই অত্যাচাৰ বন্ধ কৰাৰ ব্যৱস্থা কৰক। নহলে আজি চাপৰত ভাঙিছে, গোৱালপাৰাত ভাঙিছে, হাছিলা বিলত ভাঙিছে, ঢেকীয়াজুলিত ভাঙিছে, মঙলদৈত ভাঙিব, গৰুগুৰিত ভাঙিছে, আপোনাৰ ঘৰখন যে নাভাঙিব এইখন চৰকাৰে এইটো নৈ কৰিব নোৱাৰি। গতিকে এতিয়া হাতত সোমাই আছে, এই চৰকাৰক লাকি লগোৱাৰ ব্যৱস্থা কৰক আপোনালোকে আইনৰ জৰিয়তে। আমি আশাৰে বাট চাই থাকো যে আমাৰ সমাজৰ পৰা, আমাৰ জাতিটোৰ পৰা, আমাৰ গাঁওখনৰ পৰা বহুত কেইজনমান গণ্যমান্য অধিবক্তা আছে, অসমত নামজ্বল অধিবক্তা আছে। কিন্তু আজি জাতিৰ সংকটৰ সময়ত আপোনালোকে নীৰৱতা অৱলম্বন কৰাৰ উদ্দেশ্য কি আমি বুজি পোৱা নাই। এই লাইভৰ জৰিয়তে মই অসমৰ বিশিষ্ট
আমাৰ মুছলিম সম্প্ৰদায়ৰ অধিবক্তাসকলক অনুৰোধ জনাইছো, আপোনালোকে জাতিটোৰ স্বাৰ্থে আগত যদি টকা পইচাৰ প্ৰয়োজন হয়, মোৰ চৰ্ত সাপেক্ষে মই যিখিনি পাৰো, মোৰ সক্ষমতাৰ ভিতৰত পাৰে মই টকা পইচাৰো আপোনালোকক সহায় কৰিম। লাইভত মই কথা দিলো। কিন্তু মোৰ অনুৰোধ, আপোনালোকে জাতিটোৰ এই বিপদত শুই নাথাকিব, জাতিটোৰ কাৰণে কিবা এটা কৰক। বন্ধুসকল, লাইভটো বেছি দীঘলীয়া নকৰো, সময় খুব কম, গৰম। এইখিনিতে লাইভটো শেষ কৰিছো। শুভৰাত্ৰি।